আৰু আচল পেৰা এইটোহে আমাৰ আগতে আমি গুৰুমুখী হোৱাৰ আগত কোনেও আমি জন্মগতভাৱে হয়তো 100 ভিতৰত 20% 30% ভকতহে আমাৰ এশৰণীয়া ঘৰত জন্ম হৈ অনুষ্ঠানৰ সংগী হৈ আছে নহয়নে আমি কিন্তু 70-80% মানুহে আমি আগৰ পুৰণিকলীয়া ৰীতি নীতি আগৰ পূজা পাতল বিধি বিধানৰ পৰা আমি আহা মানুহ নহয় জানো সেইখিনিৰ পৰা আমাৰ মা দেউতাই আমাৰ ঘৰখনৰ পৰিয়ালে আমাক গুৰুমুখী কৰি এই ঠাইলৈ লৈ আনিলে কাৰণ আমাৰ অগ্ৰজসকলে চিন্তা চৰ্চা কৰিলে যদি আমাৰ হতি সন্ততিক আমি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব নোৱাৰো তেতিয়াহ'লে বাদ বুলি এদিন আমাৰ হতি সন্ততিয়ে অবাতে গতি কৰিব সেই কাৰণে আমি বিধি বিধান মতে পূজা পাতল কৰা আমাৰ যিটো আমাৰ পিতৃসকলৰ কাৰণে পিণ্ড দিয়া মানে পিতৃ উদ্ধাৰৰ কাৰণে কৰ্ম কৰা সেই কামখিনিৰ পৰা আমি আঁতৰি আহি পেলাই আমি একশৰণীয়া হলোহি আৰু আমি এতিয়া গম পালো যে একশৰণৰ মাজেৰেহে আমাৰ পিতৃপুৰুষেই নহয় 21 পুৰুষ পৰ্যন্ত আমি উদ্ধাৰ কৰিব পাৰোঁ যদি আমি এই প্ৰজন্মটো আমাৰ যিটো জেনেৰেশ্যনটো আমি যদি সত্য শুদ্ধ আৰু ঈশ্বৰমুখী হওঁ ভকতমুখী হওঁ আমাৰ পিতৃপুৰুষ নেলাগে 21 পুৰুষ পৰ্যন্ত আমাৰ উদ্ধাৰ হ'ব আৰু আমাৰ পিতৃসকলক যদি পিণ্ড দিব লগা আছে পিতৃসকলক যদি পূজা কৰিব লগা আছে জীৱন্ত অৱস্থাতে তুমি পূজা কৰা পিণ্ড দিয়া জীৱন্ত অৱস্থাতে আমাৰ পিতৃ মাতৃ বা আমাৰ আত্মীয় আমাৰ গুৰুসকল সংসাৰৰ পৰা যোৱাৰ পাছত আমি বছৰে বছৰে সিহঁতক আবাহন কৰি কোনো লাভ নাই বৃথা শ্ৰম বুলি কৈছে কিন্তু গুৰুজনাই কোৱা কথাষাৰ তুমি একে আখাৰে অৱমাননা কৰিব নেকি নিজৰ পিতৃসকলক যদি তুমি বছৰেকীয়া নেপাতি পেলাই তুমি তেওঁক একে পূৰ্বতে বিদায় দিব খুজিছা নেকি তোমাতকৈ যোগ্য মানুহ নাই তোমাৰ লগত মই কথাই নেপাতো এই বুলি কোৱা মানুহ আমাৰ মাজত নথকা নহয় কিন্তু সেই ব্যক্তিজনক এনেকৈ কোৱা হৈছে যে তুমি পিতৃ মাতৃক যদি সঁচাই শ্ৰদ্ধা সঁচাই ভক্তি কৰা তুমি বছৰেকৰ মূৰত বছৰেকীয়া পাতিব নালাগে তুমি প্ৰত্যেক দিনাই বছৰেকীয়া পাতা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এবছৰৰ মূৰত বছৰেকীয়া পাতিবলৈ কোৱা নাই প্ৰত্যেক দিনাই বছৰেকীয়া পাতিবলৈ কৈছে ঈশ্বৰৰ উপাসনাৰ যোগেদি প্ৰত্যেক দিনাই শ্ৰাদ্ধ কৰিবলৈ কৈছে ভক্তিৰে এগছি বন্তি জ্বলাই সেই বন্তিত থাকিব কোন গুৰুতুল্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যাক ঈশ্বৰ বুলি দেখুৱাইছে পৰম ব্ৰহ্ম ভগৱন্তৰ বাণী গুণমালা সদৃশ এখন ধৰ্মশাস্ত্ৰ এই মহাভাগৱতত ইয়াত ঈশ্বৰ নাই ইয়াত কেৱল বাণী আছে বাণী পৰম ব্ৰহ্ম ভগৱন্তৰ গুণমালাৰ এখন সৰু গ্ৰন্থ যিভাগ গ্ৰন্থ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৰজা নৰনাৰায়ণৰ ওচৰলৈ লৈ গৈছিলে হাতী মাৰি ভুৰুকাত সেয়াই হৈছে গুণমালা পৰম ব্ৰহ্ম ভগৱন্তৰ গুণ নামত ভগৱন্ত থাকে কেনেকৈ থাকে সখা উদ্ধৱে যিদিনাখন বিনাই বিনাই ভগৱন্তক কৈছিল যে হে প্ৰভু জীৱনৰ আটাইখিনি সময় তোমাৰ লগতে আছিলোঁ এতিয়া তুমি মোক এৰি থৈ ধৰাধামৰ পৰা যাবলৈ লৈছা তোমাৰ অবিহনে মই সংসাৰত কেনেকৈ থাকিম প্ৰভু আপোনজনে যেনেকৈ এৰিব নোৱাৰে তদ্ৰূপ সখা উদ্ধৱকো জগতৰ ঈশ্বৰ ভগৱন্ত এৰিব নোৱাৰে সেইকাৰণে কৈছিল যে হে উদ্ধৱ মই যেতিয়া ধৰাধামত নাথাকিম মোৰ সমগ্ৰ সত্তা বল বীৰ্য মোৰ গোটেইখিনি পবিত্ৰ মহাভাগৱত শাস্ত্ৰত মই সমৰ্পণ কৰিম গতিকে যি লোকে পবিত্ৰ মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব যেনে আমি পাঠ কৰিব কীৰ্তন কৰিব আনকি নিলগৰ পৰা সেৱা কৰিব তেওঁ মোকেই শ্ৰদ্ধা ভক্তি কৰা হ'ব আৰু তেওঁ মোৰ কৰোণাৰ পাত্ৰ হ'ব গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি সেই জগতৰ ঈশ্বৰ অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণ যি নাৰায়ণে গোটেই বাণীখিনি ব্ৰহ্মাক কৈছিলে এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ এই অমৃত ভাণ্ডাৰ প্ৰথম শুনাৰ সৌভাগ্য হোৱা ব্যক্তিজনৰ নামেই হৈছে ব্ৰহ্মা জগতৰ ঈশ্বৰ নাৰায়ণে গোটেই কথাখিনি ব্ৰহ্মাক কৈছিলে আৰু ব্ৰহ্মাই সেই কথাখিনি ক'বলৈকে এজন যোগ্য মানুহ বিচাৰি বিচাৰি তেওঁৰ উপায়ন্তৰ হৈ শেষত নিজৰ পুত্ৰ নাৰদকে কথাখিনি ক'লে আৰু নাৰদ মুনি আকৌ সেই কথাখিনি ক'বলৈ এজন যোগ্য মানুহ বিচাৰি মহামুনি ব্যাসদেৱক লগ পালে
নহয়নে প্ৰভু? গতিকে মহামুনি ব্যাসদেৱে সেই যোগ্য কথাখিনিকে মহামুনি শুকদেৱক প্ৰকাশ কৰিলে আৰু মহামুনি শুকদেৱে সেই যোগ্য কথাখিনিকে ৰজা পৰীক্ষিতৰ আগত কৈ আছে, যিখিনি কথা আজি আমি বাৰ্তালাপ কৰি আছোঁ। আৰু এই যোগ্য কথাখিনিকে মহামুনি শুকদেৱ আৰু ৰজা পৰীক্ষিতৰ মাজত কেনেকৈ কথোপকথন হৈছিল, এই কথাখিনি সেই 28,000 ঋষিৰ ভিতৰত নেতৃত্ব প্ৰদান কৰা মহামুনি শৌনকে গুৰুৰূপী উগ্ৰসভা সুতৰ আগত এই কথাখিনি সুধি আছে। গতিকে আমি কিমান ভাগ্যৱান, কিমান পুণ্যৱান যদি আমি ঈশ্বৰৰ কথাখিনি মানো। জ্ঞানী মনুষ্যৰ এহিমানে প্ৰয়োজন, কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন। এতিয়া আমি জ্ঞানী মানুহ নে অজ্ঞানী মানুহ? আমাক চাৰ্টিফিকেটখন বেলেগে দিব নালাগে, মোৰ চাৰ্টিফিকেটত মই নিজে চহী কৰিব লাগিব। মই জ্ঞানী মানুহ নে মই অজ্ঞানী মানুহ? মই এবাৰ নিজক সুধি চালেই হ'ল। এই ধৰ্মশাস্ত্ৰই কৈছে, কোনো ব্যক্তিয়ে কোৱা কথা নাই, যে জ্ঞানী মনুষ্যৰ এহিমানে প্ৰয়োজন, কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন। গতিকে ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। এনেকুৱা এখন সুন্দৰ সমাজ আমি সদায় পামনে? কেতিয়াও নেপাওঁ। গতিকে আম গছ এজোপা খোৱাতকৈ, বছৰেকত 1 কেজি আম কিনি খোৱাতকৈ তুমি ঘৰতে আম পুলি এটা ৰুই নোলোৱা কিয়? গুৰুজনাৰ আদৰ্শ সেইটোহে। তুমি সদায় ভকতৰ সংগ বিচাৰি চলাত কৰি ঘূৰি ফুৰাতকৈ তুমি ভকতজনক ঘৰত থাকিব পৰা ব্যৱস্থাটো কৰি দিয়াচোন। সেইকাৰণে আমাৰ ঘৰখনত এডোখৰ উপাসনাস্থলী লাগে। এজন খেতিয়কে নিজৰ মৰমৰ গাইজনী মুকলি পথাৰখনত চৰি থকা দেখি বাৰে বাৰে খেদাই আনিবলৈ চেষ্টা কৰিছে, কিন্তু বহু যত্ন কৰিও কৃষকজনে গাইজনী ঘৰলৈ আনিব পৰা নাই। উপায়ন্তৰ হৈ সেই কৃষকজনে মৰমৰ অকণমানি পোৱালিটো কোচত তুলি যেতিয়া খোজ ল'লে, পিছে পিছে দেখিলে গাইজনী নিজে আহিছে আৰু তেওঁ ঘৰ পালেহি। তদ্ৰূপ সেই গাই পোৱালিটো হৈছে ঈশ্বৰৰ নাম। আমি ঈশ্বৰৰ নাম সদায় লওঁচোন। গাইজনী যেনেকৈ পোৱালিটোৰ পিছে পিছে আহিছিলে, আমি পুৱা গধূলি সদায় যদি ঘৰখনত ঈশ্বৰ উপাসনা কৰোঁ, ৰাজহুৱা স্থানত ঈশ্বৰ উপাসনা কৰোঁ, সন্তৰ সংগত ঈশ্বৰ উপাসনা কৰোঁ, তেতিয়াহ'লে পৰম ব্ৰহ্ম ভগৱন্তই সেই বৈকুণ্ঠ, সেই যোগী হৃদয়ৰ ওচৰত থাকিব নোৱাৰে। ক'ত থাকিব? ভকতৰ ওচৰত। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। হৰি কৃষ্ণ গ্ৰহণ কৰে নপথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ, বিষ্টামূত্ৰ ভুঞ্জ যেন অধম কৰে, যেনতে কন্ত কচু বায়া আতি মৰে, এরাম যেন গাধে ব্যর্থে মাত্র বহি মরে ভার, এই সারি গোটা পশু পতন্তরতা, নপাতয় কান জিতো কৃষ্ণৰ কথাত, ভৈলা দুই কৰ্ণ তাৰ দুই ভীতিগাত,
এ ৰাম হৰি গুণ নগাই কৰৈ আনখে ব্যাখ্যান জানা জীৱা ভৈলতাৰ বেঙৰ সমান যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ কিৰীটি যুগুত মাথা ভাৰ ভৈলতাৰ কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুয়েই কংকন কহি সহিতে সিটো হব সম হৈ কৃষ্ণৰ মূৰ্তি কজিটো নেদেখে অধম তাৰ চক্ষু হৈবকে মই ৰাৰ চকাসম ই ৰাম কৃষ্ণৰ থান কজিটো নকৰে গমন বৃক্ষৰ সমান তাৰ দুখান চৰণ এ ৰাম ভকতৰ পদৰেনো নলয়ে যিজন ও ৰাম জীৱন্ততে খব সিটো মৃত কলক্ষণ কৃষ্ণ কৃষ্ণ গুৰু শংকৰ আমাৰ শহীদৰ বান্ধৱ বাপজনাই খুব সুন্দৰকৈ পাঠ কৰি গৈছে আমি আশাবাদী শ্ৰোতাৰূপী সমস্তজনে খুব সুন্দৰকৈ শ্ৰৱণ কৰিছে মোৰ কোনটো স্থানত অধিষ্ঠিত হৈ আছোঁ এই কথাষাৰ চাৰ্টিফিকেট বেলেগে দিব নালাগে নিজৰ চাৰ্টিফিকেট নিজেই দিছে বুলি ভাগৱতে কৈছে এবাৰ তেতিয়াহ'লে মনত পেলাই চাওঁচোন অ যাৰ কৰ্ণ পথ কৰ্ণ গৈল দামোদৰ কুকুৰ সদিশ সিটো নিৰ্গত পামৰ অবিষ্ঠামূত্ৰ ভুঞ্জয় যেন অধম হুকৰে যেন উতে কন্ত কচুবায় তিমৰে যি ব্যক্তিৰ কৰ্ণত ঈশ্বৰৰ কথা শুনা নাই শুনিলে ভাল নাপায় সেই ঠাইৰ পৰা আঁতৰি যায় যি ব্যক্তিয়ে মুখত ঈশ্বৰৰ কথা কৈ পোৱা নাই ক'লেও ভাল নাপায় সেই ঠাইৰ পৰা আঁতৰি যায় সেই ব্যক্তিজনক এই ধৰ্মশাস্ত্ৰই কাৰ কাৰ লগত তুলনা কৰিছে চাওক কুকুৰ গাহৰি গাধ উট এই জীৱবিলাকৰ লগত তুলনা কৰিছে গতিকে মোক বাৰু মা দেউতাই সিমান এটা নিজ জীৱলৈ তুলনা কৰিব পৰাকৈ জন্ম দিছে নেকি এই যিটো চেতনাবোধ এই যিটো আত্মসংযমৰ যিটো জাগ্ৰত ভাৱনা সেই ভাৱনাটো মোৰ মনলৈ আনিব লাগিব যিজনে ইন্দ্ৰিয় দমিনিয়মি লমন আত্মাই পৰম বন্ধু বান্ধৱ জন অজিত ইন্দ্ৰিয় যাৰ মন তন্তৰ আত্মাই পৰম শত্ৰু নালাগে পৰ এই গোটেই বস্তুটো চালিকা শক্তিটো আছে আমাৰ নিজৰ ওচৰত কিন্তু আমি তাক প্ৰয়োগ কৰা নাই গড্ৰেজৰ চাবিটো নিজৰ হাততে আছে
আৰু সেই চাবিটো বিচাৰি গোটেই ঘৰখন চলাচ কৰি ফুৰিছোঁ। তাত যিহেতু কাপোৰ এযোৰ আছে, মই পিন্ধি পেলাই অনুষ্ঠানলৈ যাব লাগে, কিন্তু গডৰেজৰ চাবিটো মোৰ হাততে আছে। কিতাপত যে পাইছিলোঁ সৰুতে, মাছমৰীয়া এজনে জাল মাৰিবলৈ যাওঁতে জালখন মূৰতে মেৰিয়াই নিজৰ ঘৈণীয়েকক জালখন বিচাৰি হাবুডুবু খাই ফুৰিছিল, নহয়নে বাৰু? বোলে শেষত বোলে তোমাৰ জালখনচোন তুমি মূৰতে মেৰিয়াই লৈছিলা। তেতিয়া চালে যে হয়, তেওঁ লাজ ভাৱেৰে তেওঁ আকৌ মাছ মাৰিবলৈ গুচি গ'ল। তদ্ৰূপ যিজনে ইন্দ্ৰিয়দমী নিয়মিল মন আত্মাই পৰম বন্ধু বান্ধৱ সজ্জন। আমি ইন্দ্ৰিয়বিলাক দমন কৰিব পৰা শক্তি আমাৰ নিজৰ ওচৰত আছে, আৰু আমি সেই ইন্দ্ৰিয়বিলাক দমন কৰিব নোৱাৰা কাৰণে আমি মায়াৰ বশৱৰ্তী হৈ, আমি অবস্তুৰ প্ৰতি লালসাত লুপ্ত হৈ, আমি প্ৰকৃত মানৱীয় গুণখিনিৰ পৰা আঁতৰি থকাৰ কাৰণে আমাক এই ধৰ্মশাস্ত্ৰই কুকুৰ, উট, গাধ আৰু গাহৰিৰ লগত তুলনা কৰিছে। গতিকে মই যদি সঁচাকৈ এইখিনি তুলনাযোগ্য হওঁ, তেতিয়াহ'লে মোক মোৰ মা দেউতাই জন্ম দিয়া কোনো সাৰ্থক নহ'ব। মই যিহেতু মোৰ মা দেউতাক ভাল পাওঁ, মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ স্নেহনা মুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। ইমান কাই কষ্টৰ মাজেৰে মোক ডাঙৰ দীঘল কৰি এই পৰ্যায়লৈ লৈ আহিলে, মই ল'ৰাই হওঁ বা ছোৱালীয়ে হওঁ, বৃদ্ধই হওঁ বা শিশুৱে হওঁ, মই কিন্তু মোৰ মা দেউতাক শ্ৰদ্ধা ভক্তি কৰোঁ। গতিকে মা দেউতাক শ্ৰদ্ধা ভক্তি কৰিবলৈ হ'লে মই এই কথাখিনি শুনিব লাগিব। সেই শুনা কথাখিনিয়ে হৈছে যে পৰম ব্ৰহ্ম ভগৱন্তৰ ঈশ্বৰৰ গুণানুকীৰ্তন আৰু শ্ৰৱণ কৰা। আৰু ঈশ্বৰৰ শ্ৰৱণ আৰু কীৰ্তন কৰিলে আমাৰ ইন্দ্ৰিয় শক্তি, যিটো পাৱাৰ, যিটো শক্তি, সেইটো আপুনি আহিব। পৃথু ৰজাই পৰম ব্ৰহ্ম ভগৱন্তক বৰ খুজিছিলে যে হে প্ৰভু, তোমাক মই স্বচকুৰে দৰ্শন পাইছোঁ, তোমাৰ সান্নিধ্য পাইছোঁ, তুমি কিন্তু মোক প্ৰলোভন দিছা বৰ এটা লোৱা বুলি, মোক কিন্তু বৰ প্ৰয়োজন নাই। তথাপি যদি তুমি মোক দিবই খুজিছা, তুমি মোক এনে এটি বৰ দিয়া প্ৰভু, মোৰ কাণৰ যিটো শক্তিটো মোৰ বঢ়াই দিয়া। মানে মোৰ কাণ দুখনেই থাকক, এই দুখন কাণৰ যিটো শক্তি, আগত যেনেকৈ আমাৰ মোবাইলটো আছিলে 2GB, অকণমান নেট এটা থাকে নহয়, এতিয়া ই আহিলে 4GB, 5GB, ইয়াৰ যিটো পাৱাৰ বাঢ়ি গ'ল, এই পাৱাৰ বঢ়াৰ দৰে সেই পৃথু ৰজাই ভগৱন্তক কৈছিলে যে প্ৰভু, তুমি মোৰ কাণৰ পাৱাৰটো বঢ়াই দিয়া, শক্তিটো 10,000খন কাণৰ যিটো শক্তি, সেই শক্তিটো তুমি মোক দিয়া। একদম বহুত যোজন নীলগত যদি কোনোবাই কৃষ্ণ বুলি কয়, মই যেন ইয়াৰ পৰা শুনি পাওঁ। গতিকে আমি ঈশ্বৰৰ ওচৰত সেনেকুৱা ভক্তি কৰিব লাগে, সেনেকুৱা আৰাধনা কৰিব লাগে। আৰু সেই আৰাধনা ঈশ্বৰ সৰ্বজ্ঞ, ঈশ্বৰ অন্তৰ্যামী, ঈশ্বৰক যি টি খুজিব নালাগে দেই। আমি ভুলতে যদি আপুনি বেলেগ বস্তু খোজে সেইটোহে পাব। গতিকে ভগৱন্তক খোজোঁতে সদায় ভাল বস্তু খুজিব লাগিব। আমাক ভগৱন্তক আমি যি টি খুজিলে আমি এদিন মায়াৰ পাশত আবদ্ধ হৈ পৰিম। গতিকে ভগৱন্তক খোজাৰো এটা নিয়ম আছে, সূত্ৰ আছে। মাধৱ পুৰুষৰ লিখনিত এইবিলাক প্ৰকাশ পাইছে, গুৰুজনাৰ লিখনিত এইবিলাক প্ৰকাশ পাইছে। ভগৱন্তক বৰ খুজিছিলে জটাধাৰী শিৱই। আহক আমিও সেই আপ্তবাক্যষাৰ এবাৰ গুণগুণাওঁ। নমাগুহ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে প্ৰভু থাকুক ভকতি, সজ্জনৰ সংগ প্ৰভু সদানুগুচুক, এতেকে প্ৰসাদ মাগো তজু চৰণত। ভগৱন্তক বিনয়েৰে শ্ৰদ্ধাৰে আমি যি বৰ খোজোঁ, ভগৱন্তই আমাক সেই বৰে দিব। যে প্ৰভু, তুমি মোক সুখ ভোগ এইবিলাক দিব নালাগে, তুমি মোক ভক্তি দিয়া। কাৰণ ভকতে জানে সুখ নামৰ যিটো টোপোলা, সেই টোপোলাটোত অকল সুখহে আছে, তাত ভোগ নাই বা অন্যান্য যিখিনি আহিলা তাত নাই।
ভোগ নামৰ যিটো টোপোলা, হেয়াত কেৱল ভোগহে আছে, তাত সুখ নাই, অন্যান্য আহিলাখিনি নাই। কিন্তু ভক্তি নামৰ যিটো টোপোলা, সেই টোপোলাটোত সুখ ভোগকে আদি কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবোৰ লাগতিয়াল বস্তু আছে গোটেই টোপোলাটো ভক্তিত আছে। গতিকে ভকতে সদায় ভগৱন্তক সেই টোপোলাটো খোজে যে প্ৰভু তুমি মোক তোমাৰ প্ৰতি থকা যিটো ভক্তি, তোমাক আৰাধনা কৰিব পৰা যিটো শক্তি, তুমি মোক সেইটোহে দিবা। মোৰ মনলৈ সদায় সৎ চিন্তা আনোৱাবা, তুমি মোক সদায় সৎ কৰ্মৰ প্ৰতি আসক্তি কৰোৱাবা, সৎ বস্তুৰ প্ৰতি মোক দৰ্শন কৰোৱাবা, সৎ বস্তু তুমি মোক খাবলৈ দিবা। আৰু আজি সৎ বস্তু নোখোৱাৰ কাৰণে আমাৰ ল'ৰাই, আমাৰ প্ৰজন্মই, আমাৰ দেউতাই, আমাৰ মায়ে বা আজি আমাৰ প্ৰজন্মই খাদ্য বুলি অখাদ্য গ্ৰহণ কৰাৰ কাৰণে আজি ৰোগাগ্ৰস্ত হৈছে। আজি এই সুন্দৰ ধুনীয়া দেহাটো বিশৃংখল হৈ গৈছে। 3 ঘণ্টা 4 ঘণ্টা আমি একেৰাহে এনেকৈ আসন পাতি বহি থাকিব পৰা শক্তি আমাৰ ল'ৰাবিলাকৰ নতুন জেনেৰেশ্যনটোৰ নাইকিয়া হৈছে। কঁকাল বিষাব, ভৰি বিষাব, পিঠি বিষাব। ইয়াৰ মূল কাৰণটো কি? আমি অখাদ্য খাইছোঁ, অভক্ষ্য ভক্ষণ কৰিছোঁ। আন ল'ৰাই খাইছে বুলি ময়ো দোকানলৈ গৈ 10 টকা এটা দি পেলাই অকণমান সৰু টোপোলা এটা ভৰাই পেলাই এনেকৈ জোকাৰি পেলাই যেতিয়া এনেকৈ খাই দিয়া যায়, তাতোতকৈ দুখৰ বিষয় নাই। এগৰাকী মাতৃয়ে অন্তৰেৰে কান্দে যেতিয়া সন্তান নষ্ট হয়, কিন্তু বৰ দুখৰ কথা, সেই মাতৃয়ে নেজানে যে সেই সন্তানে অভক্ষ্য ভক্ষণ কৰি আছে। কোনো পিতৃপুৰুষে নিজৰ সন্তান অনিষ্ট হোৱাটো নিবিচাৰে, কিন্তু পিতৃ মাতৃয়ে নেদেখাকৈ সেই সন্তানে গৈ দোকানৰ মুখত, তিনিআলি মুখত, পথাৰৰ মাজত আপোনাৰ অৰিহণাৰে গৈ সি অভক্ষ্য ভক্ষণ খাই আছে, যাৰ কাৰণে তাৰ স্মৃতিৰ মণিকোঠাত স্নায়ুকোষ দুৰ্বল হৈ পৰিছে, অৱশ হৈ পৰিছে। আৰু এদিন সেই সৰু সৰুকৈ এটুপ এটুপ পৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। আজি পেকেট এটা খালে, কালিলৈ বোলে লগত বহি পেক এটা খালে, শেষত গৈ বোলে ঘটক খালে, শেষত গৈ ড্ৰাগছ পৰ্যন্ত আশ্ৰয় লৈ আমাৰ সন্তান পংগু হৈ গৈছে। এই পংগু সমাজ আমাৰ কাম্য নহয়। ওলাই দেখিবি যাক, শত্ৰু নাভাবিবি তাক। সি যি মানুহেই নহওক লাগিলে, হিন্দী ভাষী, অসমীয়া ভাষী, আদিবাসী, নেপালী, অসমীয়া, বঙালী, কোনো কথা নাই। আমি এক ঈশ্বৰৰ সন্তান, আমি মানুহ। প্ৰত্যেকজন মানুহেই ঈশ্বৰৰ সন্তান, প্ৰত্যেকজন মানুহেই আমি জীৱনটো সফল কৰিব লাগিব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই বাৰ্তাটোহে আমাক দিছে। কেৱল অসমীয়া মানুহখিনিৰ কাৰণে যে ঈশ্বৰ উপাসনা এই কথাষাৰ কোৱা নাই, সমগ্ৰ মানৱ জাতিকে কৈছে যে হেৰৌ মানৱ জাতি, তোমালোকৰ জীৱনৰ মূল সম্পদ হৈছে ঈশ্বৰ উপাসনা। গতিকে ঈশ্বৰ উপাসনাই কি কয়? আমাৰ জ্ঞান বুদ্ধি বিবেকক সজীৱ কৰি ৰাখে। কোনটো ভাল কোনটো বেয়া সেই কথাটো নিৰ্ধাৰিত কৰিব পাৰে কেৱল ঈশ্বৰ উপাসনা ব্যক্তিয়েহে। মই কথাষাৰ দুনাই বাৰে বাৰে কম, 1000 বাৰ কম মোৰ অনুজসকলক, কাৰণ মোৰ অনুজসকলক আমি ভাল পাওঁ। সিহঁতৰ ভৱিষ্যত উন্নতি হ'বই লাগিব, নলমৰি গজালি ওলাব লাগিব। শিশু আজি কালিলৈ দেশৰ নাগৰিক, সেই দেশৰ নাগৰিক হ'ব লাগিব ভাল ৰাজনৈতিকবিদ, ভাল পাণ্ডিত্যপূৰ্ণ সমাজৰ নেতৃত্ব দিয়া একোজন বৃক্ষ সদৃশ সন্তান। গতিকে প্ৰত্যেকটো ব্যক্তিয়েই আমি যদি এই চেতনাবোধ জাগ্ৰত হওঁ, তেতিয়াহ'লে আমি অভিভাৱকসকল যদি সাৱধান হওঁ, আমাৰ কোনো শিশুৰূপী মানৱ জাতিয়ে বিপথে পৰিচালিত নহয়। কিন্তু আমাৰ নতুন জেনেৰেশ্যনটো বিপথে যোৱাৰ মূল কাৰণটো হৈছে আমি অগ্ৰজসকল সাৱধানতা নাই হোৱা। মোৰ দোকানত বিক্ৰী হৈছে হওক, সি খাই খওক, তাৰ যি হয় মোৰ কি দৰকাৰ, আনৰ ক্ষতি হৈছে মোৰ কি আহে যায়। এই যিটো ভাৱনা, যেই ভাৱনাটোৱে যে মোৰ ঘৰখনলৈও বোলে বালিলৈ যি পাত বোলে বুজিছেনে, আনক ক্ষতি কৰিবলৈ গৈ নিজৰ ক্ষতি হোৱা উদাহৰণ অজস্ৰ আছে। ঘৰলৈ অতিথি ৰূপত আহিছিল বলি ৰজাৰ ঘৰলৈ, কোন আহিছিল? বামন ৰূপী ভগৱন্তই। অতিথি ৰূপী বামনক চৰণ ধুৱাবলৈ বলি ৰজাই পদূলিমুখলৈ লৰ মাৰি গৈছিল, আৰু সেই লোটাটোৰ পানীৰে ভগৱন্তৰ চৰণ পোখালিবলৈ লওঁতেই সেই বলি ৰজাৰ গুৰু শুক্ৰাচাৰ্যই বাধা দিলে যে খবৰদাৰ, তুমি সেই বামন ৰূপী অতিথিজনক তুমি চৰণ নোধোৱাবা। তেতিয়া তেওঁ কৈছে নহ'ব, এওঁতো আমাৰ ঘৰৰ অতিথি,
অতিথিক শুশ্ৰূষা কৰাটো মোৰ কৰ্তব্য গৃহস্থ হিচাপে মই তেওঁৰ চৰণ পখালিব লাগিব এই বুলি কৈ যেতিয়া তেওঁৰ পানীৰ পাত্ৰটো বামনৰূপী ভগৱন্তৰ চৰণ ধোৱাবলৈ বাকিছিল তেতিয়া শুক্ৰাচাৰ্য গুৰুৱে ভাবিলে মোৰ বাক্য যিহেতু বলিয়ে পালন কৰা নাই গতিকে মই কোনো কাৰণত এইটো হ'ব নিদিওঁ বুলি গৈ পেলাই সেই পাত্ৰটোতে তেওঁ নিজে সোমাই দিলেগৈ আৰু ফলত এনেকৈ পানী বাকোতে পানীখিনি ওলাই অহা নাই অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্ত অৱতাৰ বামনৰূপী সেই কৃষ্ণই কি কৰিলে ওচৰতে বন এডাল আনি পেলাই সেই পাত্ৰটো খোচা মাৰি দিলে আৰু লগে লগে তাৰ পৰা চিঞৰি চিঞৰি ওলাই আহিল গুৰুৰূপী শুক্ৰাচাৰ্য বোলে চকু এটা ফুটি গ'ল কেনেকৈ ফুটিলে বোলে কৃষ্ণই যে খোজ মাৰি দিলে গতিকে আনক অপকাৰ কৰিবলৈ যি ব্যক্তিয়ে চেষ্টা কৰে সেই ব্যক্তিৰ সদায় নিজৰ অপকাৰ হয় অম্বৰীশ নামৰ এজন ৰজা আছিল যি ৰজাই পৰম ব্ৰহ্ম ভগৱন্তক সাধনা কৰিছিল আৰু ভগৱন্তই তেখেতৰ প্ৰতি সন্তুষ্ট হৈ তেওঁৰ ৰাজসভাত সুদৰ্শন চক্ৰখনকে ৰাখি থৈছিল আৰু এদিন দুৰ্বাসাৰূপী এজন ব্যক্তি আহি ঋষি আহি অম্বৰীশক বিনা কাৰণত দণ্ড দিছিল দণ্ড দিয়াৰ কাৰণে সেই সুদৰ্শন চক্ৰই দুৰ্বাসাক খেদি আহিল সেই দুৰ্বাসাই গোটেই চলাথ কৰিলে ভূমণ্ডল স্বৰ্গ মৰ্ত্য পাতাল তিনি লোক ভ্ৰমি নিস্তাৰ নেপায় শেষত বিষ্ণুৰ নিৰ্দেশ মৰ্মে সেই অম্বৰীশৰ ওচৰত যেতিয়া শৰণাপন্ন হ'ল তেতিয়াহে সুদৰ্শন চক্ৰই তেওঁৰ পৰা খেদা এৰি পেলাই নিজ শাসনত গ্ৰহণ কৰিছিল গতিকে যি ব্যক্তিয়ে আনৰ অন্যায় বা আনৰ অহিত চিন্তা কৰিব সেই ব্যক্তি সেই অহিতটো নিজৰ গালৈকে ঘূৰি আহিব গতিকে আমি জীৱনত কেতিয়াও আনৰ অহিত হোৱাটো আনৰ অপকাৰ হোৱাটো চিন্তা কৰিব নালাগে আৰু সেইকাৰণে আমি ভগৱানক ক'ব লাগে যে হে প্ৰভু তুমি মোক সদায় সৎ মনৰ গৰাকী কৰিবা মোৰ মনত সৎ চিন্তা উদয় কৰাবা সৎ সংগৰ সান্নিধ্য দিবা সৎ কৰ্মৰ প্ৰতি মোৰ আসক্তি জগোৱাবা তেতিয়াহে মোৰ মনুষ্য জীৱন সফল হ'ব এই বুলি আমি ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু সদায় প্ৰাৰ্থনা কৰিবলৈ ঘৰখনত এডোখৰ উপাসনাস্থলী থাকিব লাগে যিসকলৰ উপাসনাস্থলী আছে সেই উপাসনাস্থলী আই বাপসকলক আমি সেৱা জনাইছোঁ আৰু যিসকলৰ গৃহত উপাসনাস্থলী নাই আজিয়ে সংকল্প কৰোঁ হওক যে আমাৰ ঘৰখনতো ভগৱন্তৰ নিবাস স্থান এডোখৰ আশ্ৰয়স্থল আমি প্ৰস্তুত কৰিম যি ঠাইডোখৰত আমি সদায় পুৱা গধূলি সেৱা কৰিম জয় গুৰু শংকৰ